তামোল খাবলৈ 300 টকা দিয়া হোৱা নাই, গুটখা খাবলৈ 300 টকা দিয়া হোৱা নাই। আৰু এইটো যদি তেনেকুৱা প্ৰৱণতা বেছি বৃদ্ধি পায় চৰকাৰে আচলতে বন্ধ কৰিব, সেইটো মই আপোনালোকক জনাই দিলোঁ। মোক সুধিছিল আৰু 5 পইচাটো কিয় লাগে। মই কি উত্তৰ দিম নাজানো, হঠাৎ মোৰ মুখৰ পৰা ওলাই গ'ল যে তামোল খাবলৈ লাগে। কৈছে তই ফুকলীয়া ল'ৰাটোৱে কিয় তামোল খাবি বুলি মোক এছাৰিলৈ খেদিছিল। মই আগতেও এবাৰ কৈছোঁ যে বিদ্যালয়ত পঢ়ি থাকোঁতে মই মাৰ পৰা 4 অনা পইচা পাইছিলোঁ। স্কুল যাবৰ কাৰণে 25 পইচা দিছিল। আৰু সেই 25 পইচাটো দিওঁতে কেতিয়াবা মই আৰু 5 পইচা বেছিকৈ খুজিছিলোঁ। আৰু মই যেতিয়া 5 পইচা বেছিকৈ খুজিছিলোঁ, মায়ে মোক সুধিছিল আৰু 5 পইচাটো কিয় লাগে। মই কি উত্তৰ দিম নাজানো, হঠাৎ মোৰ মুখৰ পৰা ওলাই গ'ল যে তামোল খাবলৈ লাগে। কৈছে তই ফুকলীয়া ল'ৰাটোৱে কিয় তামোল খাবি বুলি মোক এছাৰিলৈ খেদিছিল। আৰু তাৰ পাছত মই জীৱনত মই তেতিয়া এটা গম পালোঁ যে তামোল খোৱাটো বেয়া। ডাঙৰ মানুহে তামোল খায়, শিশুৱে তামোল নাখায়। এই কথাটো মা দেউতাই মোক বুজাইছিলে। আৰু তেতিয়াই মই তামোল নাখালোৱে, আৰু মই এতিয়ালৈকে তামোল মই নাখাওঁ। তামোলৰ কথাটো এইকাৰণে কৈছোঁ যে আজি নৱপ্ৰজন্মৰ মাজত, ছাত্ৰ ছাত্ৰীৰ মাজত তামোল নহয়, গুটখাৰ পৰা আৰম্ভ কৰি পেলাই নিচাযুক্ত বস্তু খোৱাৰ এটা চক্ৰ, দুষ্ট চক্ৰই নিচাযুক্ত বস্তু মেলি দিয়াৰ তেওঁলোকে ষড়যন্ত্ৰ ৰচিছে। তাৰ কাৰণে ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী এক ৰাষ্ট্ৰব্যাপী এক অভিযান আৰম্ভ কৰিছে যে নচামুক্ত ভাৰত। আমি নিচামুক্ত ভাৰত, বিদ্যালয় চৌহদবিলাক সকলো ধৰণৰ তামোলৰ পৰা আৰম্ভ কৰি গুটখাৰ পৰা আৰম্ভ কৰি সকলো নিচাযুক্ত বস্তুৰ পৰা বিদ্যালয় মুক্ত থাকিব লাগে। আমাৰ শিশুসকল মুক্ত থাকিব লাগে। তামোল খাবলৈ 300 টকা দিয়া হোৱা নাই, গুটখা খাবলৈ 300 টকা দিয়া হোৱা নাই। আৰু এইটো যদি তেনেকুৱা প্ৰৱণতা বেছি বৃদ্ধি পায় চৰকাৰে আচলতে বন্ধ কৰিব, সেইটো মই আপোনালোকক জনাই দিলোঁ। গতিকে প্ৰথম ৱাৰ্ণিং যে আজি 10ম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰী ভাৰতবৰ্ষৰ এই নচামুক্ত ভাৰতবৰ্ষ, এই আন্দোলনটোৰ নেতৃত্ব দিব লাগিব যে আমাৰ বিদ্যালয় নিচামুক্ত হৈ থাকিব আৰু আমি পঢ়িবলৈ আহিছোঁ, আমি পঢ়িম। দ্বিতীয় কথাটো হ'ল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী 2014 চনত প্ৰধানমন্ত্ৰী হৈছিল। আৰু প্ৰধানমন্ত্ৰী হৈ তেওঁ যিখন আটাইতকৈ ডাঙৰ আঁচনি গ্ৰহণ কৰিছিল সেইখন হ'ল প্ৰধানমন্ত্ৰী জন ধন যোজনা। প্ৰধানমন্ত্ৰী জন ধন যোজনাৰ মূল কথাটো আছিল ভাৰতবৰ্ষৰ প্ৰত্যেকজন ব্যক্তিৰ বেংক একাউণ্ট হ'ব লাগে। মই শিক্ষামন্ত্ৰী হোৱাৰ পাছত মই যেতিয়া কোভিড পৰিস্থিতি হৈছিল, শিক্ষামন্ত্ৰী হোৱাৰ পাছত মই গম পাইছিলোঁ যে কোভিডতো বিদ্যালয় বন্ধ আছিল। মিড ডে মিলৰ পইচাখিনি কি কৰিব? ল'ৰা ছোৱালী স্কুলত অহাই নাই, আমি ভাত খুৱাই নাই, পইচাখিনি কি কৰিম? ভাৰত চৰকাৰে আমাক কৈছিল ল'ৰা ছোৱালীৰ বেংক একাউণ্টত পইচাখিনি দি দিয়ক। আৰু তেতিয়া আমি গম পাইছিলোঁ আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ বেংক একাউণ্ট নাই। আৰু বেংক একাউণ্ট নথকাৰ কাৰণে সেই মিড ডে মিলৰ পইচা আমি ল'ৰা ছোৱালীৰ একাউণ্টত দিব নোৱাৰিলোঁ। ইয়াৰ পাছত আমি শিক্ষা বিভাগে এটা অভিযান চলাইছোঁ যে ছাত্ৰ ছাত্ৰীৰো শিশুৰো বেংক একাউণ্ট থাকিব লাগে। আৰু শিশুৰ বেংক একাউণ্ট থাকিলেহে সেই শিশুক আমি ডাইৰেক্ট বেনিফিটটো আমি তেওঁলোকক দিব পাৰিম। আৰু আজি আহি আমি যেতিয়া 4.5 লাখ ছাত্ৰ ছাত্ৰী আমি পৰ্টেলৰ পৰা ডাউনলোড কৰিছোঁ যে তেওঁলোকক আমি এই প্ৰেৰণা আঁচনিৰ ধনৰাশি দিম। আজিৰ তাৰিখত 3,69,000 বেংক একাউণ্ট ভেৰিফিকেশ্যন হৈছে, বাকীখিনি প্ৰক্ৰিয়া চলি আছে।